নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ ছাবজেক্টটো আপোনালোকে ধৰিবই পাৰিছে থাম্বনেইলটো চাইকে। ত' হয়, সেই বিষয়ে মই আজি আলোচনা কৰিম যে মই কেনেকৈ অসম পুলিচত যেতিয়া ৰানিং কৰিছিলোঁ বা ফিজিকেল দিছিলোঁ, মোৰ কি ভুল হৈছিলে, কিহৰ কাৰণে মই ৰিজেক্ট হৈছিলোঁ, কেনেকৈ ৰিজেক্ট হ'লোঁ, আৰু সেইবোৰ ভুল যেন আপোনালোকে নকৰে তাৰ বাবে ভিডিঅ'টো বনাব লগা মই ভাবিলোঁ যে হয় জনাই দিয়াটো ভাল। ত' যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু বন্ধুসকল, আপোনালোকৰ পৰা মানুহ বহুতো এনেকুৱা আছে যে ভিডিঅ'টো পুৰা চাই তেখেতে কিন্তু ছাবস্ক্ৰাইব নকৰে। তো বন্ধুসকল, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে নহ'লে আপোনালোকৰ কাৰণেতো ফ্ৰী হয় কৰা, কিন্তু আপোনালোকৰ এটা ছাবস্ক্ৰাইবত মোৰ বহুত হেল্প হ'ব পাৰে। কাৰণ ময়ো বহুত আগ্ৰহী হ'ম হয় যে এনেকুৱা মই জানিব পাৰিম যে হয় আপোনালোকে এনেকুৱা ডিমাণ্ড আছে বা এনেকুৱা বস্তু আপোনালোকৰ দৰকাৰী বস্তু মাখা মই বনাব লাগে, আৰু সেইবাবে মই ভিডিঅ'বোৰ বনাম। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বন্ধুসকল, মই ভাবিছোঁ অতি সোনকালে মই যেনেকৈ পঢ়িছিলোঁ, মই যেতিয়া পঢ়িছিলোঁ আৰু কি পঢ়িছিলোঁ, এই মানে অসম পুলিচ হওক, ADRE হওক, সেই বিষয়ে কেনেকুৱা কি পঢ়িছিলোঁ সেই ভিডিঅ' এটা মই পঢ়াৰ পৰা চিৰিজ লৈ আনিম GK GS। মানে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, ইয়াতে দেখিবলৈ পাই আছে আপোনালোকে যে মানে যেতিয়া মই দিছিলোঁ এইখন হ'ল আপোনাৰ ক'ব পাৰে ৰিজেকশ্যন শ্লিপ, এই ওপৰত লিখাই আছে। ইয়াতে বাৰু মোৰ নাম চাম এইবোৰ দিয়া আছে। আৰু ইয়াতে চাব পাৰে যে বন্ধুসকল, মই 3200 মিটাৰ দৌৰিছিলোঁ। 3200 মিটাৰে দৌৰিছিলোঁ। আৰু মোৰ মই 3200 মিটাৰ, যিহেতু মই গুৱাহাটীৰ পানীখেতিত হৈছিল মোৰ এই ৰানিংটো, তো মই তাতে 200 মিটাৰৰ হেৰি থাকে, গ্ৰাউণ্ড চাৰ্কেলটো থাকে। তো 200 মিটাৰত 16 পাক দৌৰিব লাগে। তো মই ইয়াতে দেখিবলৈ পাইছে আপোনালোকে 15 পাকে দৌৰিছোঁ মই। 16 পাকৰ জেগাত 15 পাক দৌৰিছোঁ, কিন্তু মোৰ চাওক বন্ধুসকল, টাইম কিমান লাগিছে? 13 মিনিট 06 ছেকেণ্ড। মানে মোৰ হাতত আৰু 54 ছেকেণ্ড আছিলে, মই লাষ্ট পাক মাৰিব আৰামছে পাৰিলোঁ হয়। কিন্তু কি ভুল হ'ল, মোৰ কাউণ্টিং মিষ্টেক হ'ল বন্ধুসকল। কাউণ্টিং মিষ্টেকতে মই আৰু মানে ভাবিলোঁ যে হ'লেই চাগে, কিন্তু একচুৱেলি হোৱা নাছিলে। হাতত কাউণ্ট কৰি আছিলোঁ আঙুলিত, 1 পাক, 2 পাক, 3 পাক, 4 পাক সেনেকৈ কাউণ্ট কৰি আছিলোঁ। কিন্তু সেনেকৈ কৰোঁতে মোৰ ভুল হ'ল। কিবা কাৰণতে একবাৰ 13টোক মই 14 বনাই দিলোঁ। সেই কাৰণতে এই 13-14 বনাওঁতে মোৰ ভুল লাগিল আৰু মই 15 পাক মাৰিকে বহি দিলোঁ। আৰু তাতে কোনো নকয় আপোনালোকক যে হয় আপোনালোকৰ এই পাক আছে আৰু মাৰ আৰু হেৰি কৰ, আপোনালোকে নিজে গণি যাই থাকিব লাগিব। তো আপোনালোকে যেন এইটো নকৰে, তাৰ বাবে আপোনালোকে হাতত কাউণ্টিংটো ভালকৈ কৰিব পাৰে। আৰু নহ'লে তাৰে পৰা সৰু সৰু শিলগুটি, মানুহে কয় সৰু সৰু পাথৰ এটা লৈ বা কিবা সেনেকৈ লৈ এটা 1 পাক হ'ল এটা পেলাই দিলে, 2 পাক হ'ল 2টা পেলাই দিলে, আৰু 3 পাক হ'ল আৰু এটা পেলাই দিলে, সেনেকুৱাকৈ মনত থ'ব পাৰে। এনেকুৱা যদি কিবা যদি হাতত গুনিয়ে ভাল পায় তাৰ হাতত গুণক, নহ'লে এনেকুৱা কিবা কৰক যেন ৰানিঙত এটলিষ্ট ভুল নহয়। কাৰণ ইমান দিনৰ কষ্ট থাকে, ইমান দিনৰ প্ৰেক্টিচ থাকে। মই বিচাৰোঁ যে আৰু এইবোৰৰ কাৰণে এটলিষ্ট মিষ্টেক নহওক। কাৰণ অকণমান সৰু সুৰা ভুল বাৰৰ বাবে ৰৈ যায় মানুহবোৰ অকণমানৰ কাৰণে। তো মই ভাবোঁ যে সেইবোৰৰ কাৰণে ভুল নহওক।